আনহাতে 21 আৰু 22 ছেপ্টেম্বৰত অসম সাহিত্য সভাৰ ৬ষ্ঠ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন প্ৰতিনিধিক আদৰিবলৈ সাজু আদৰণি কমিটি। আমি টংলাবাসী ৰাইজ তথা ওদালগুৰিবাসী ৰাইজ গৌৰৱান্বিত তথা আমি সুখী হৈছোঁ যে টংলাত আমি প্ৰায় 43 বছৰ পিছত এনেকুৱা এখন অসম সাহিত্য সভাৰ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ আৰু এই অনুষ্ঠানত ইতিমধ্যে আমাক আপোনালোকক জনাইছে আৰু প্ৰথম দিনাখনৰ 21 তাৰিখৰ প্ৰথম কাৰ্যসূচী 8:45 বজাত ৰাতিপুৱা আমাৰ সন্মানীয় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য হাজৰিকাদেৱে ৰাতিপুৱাতেই আমাৰ লগত আহি উপস্থিত হৈ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব। অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ জিলাৰ বঁটাপ্ৰাপক ওদালগুৰি জিলা সাহিত্য সভাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ বঁটাপ্ৰাপক টংলা সাহিত্য সভাৰ যুটীয়া উদ্যোগত আৰু 21 আৰু 22 ছেপ্টেম্বৰত অসম সাহিত্য সভাৰ ৬ষ্ঠ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন শনি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডন বস্কো স্কুল টংলাত আয়োজন কৰিছে। ওদালগুৰি জিলা সাহিত্য সভা আৰু টংলা সাহিত্য সভাই যুটীয়াভাৱে অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ ৬ষ্ঠখন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আমি আহ্বান জনাইছিলোঁ। যোৱা 25 মে' তাৰিখে কাকিত অনুষ্ঠিত হোজাই জিলাৰ কাকিত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভালৈ আমি গৈছিলোঁ। গৈ তাতে আমি আমন্ত্ৰণ জনাই আহিছিলোঁ আৰু সেই মৰ্মে আমাৰ কাৰ্যনিৰ্বাহক সভাখন ইয়াত প্ৰথমে এটা তাৰিখ লোৱা হৈছিল 27 আৰু 28 জুলাই মাহৰ 27-28 তাৰিখে লোৱা হৈছিল। কিন্তু তেতিয়া প্ৰলয়ংকৰী বানৰ বিভীষিকাৰ কাৰণে অসম সাহিত্য সভাৰ ৰাজ্যিক কমিটিয়ে কেন্দ্ৰীয় সমিতিয়ে সেইখন পিছুৱাবলৈ বাধ্য হ'ল পৰৱৰ্তী দিন ঠিক নোহোৱা পৰ্যন্ত। তাৰপিছত আমি আলোচনা কৰি আমাৰ আদৰণি সমিতিৰ শ্ৰদ্ধেয় সভাপতি সন্মানীয় বিশ্বজিৎ দৈমাৰী দেৱৰ সৈতে তেখেতৰ লগত আলোচনা কৰি আৰু ৰাজ্যিক সমিতিৰ লগত অসম সাহিত্য সভাৰ ৰাজ্যিক সমিতিৰ লগত আলোচনা কৰি 14-15 ছেপ্টেম্বৰ তাৰিখটো আমি ঠিক কৰিছিলোঁ। দুৰ্ভাগ্যৰ বিষয়, দুৰ্ভাগ্য বুলি এইকাৰণে কৈছোঁ যে 15 তাৰিখটোত সমগ্ৰ অসমতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক আৰম্ভ হ'ল। তৃতীয় বৰ্গৰ সেইদিনাখন পৰীক্ষা আৰম্ভ হ'ল। আপোনালোকে শুনি আচৰিত হ'ব বা আমিও আচৰিত হৈছোঁ যে সেই পৰীক্ষাটোত টংলাত এটাকৈ 9টা চেণ্টাৰত 9টা পৰীক্ষা কেন্দ্ৰত ইয়াত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আমি সুচল ব্যৱস্থা অৰ্থাৎ সভাখন অনুষ্ঠিত কৰিবৰ কাৰণে ক'তো আমি সুচল বা সুবিধাজনক ঠাই আমি নাপালোঁ। নোপোৱাত আমি এসপ্তাহ পিছুৱাবলৈ পুনৰ বাধ্য হ'লোঁ আৰু সেই অনুসৰি 21 আৰু 22 ছেপ্টেম্বৰ তাৰিখে অহা 21 আৰু 22 ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ 6ষ্ঠখন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন টংলাত অনুষ্ঠিত হ'ব আৰু স্থান নিৰ্ধাৰণ হৈছে ডন বস্কো স্কুল। আমাৰ টংলাৰ উত্তৰ দিশৰ যিখন ডন বস্কো স্কুল আছে তাতে আমি সেইখন অনুষ্ঠিত কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু আদৰণি সমিতিৰ যুটীয়া সম্পাদক জোচৰাং বড়ো আৰু দিবাকৰ বড়োৱে জনোৱা অনুসৰি 21 ছেপ্টেম্বৰ শনিবাৰে পুৱা 8:45 অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব। ইয়াৰ পিছত 9 বজাত স্মৃতি তৰ্পণ, 9:30 বজাত কুহি অনুষ্ঠান, 10:30 বজাত ৰামধেনু অনুষ্ঠান, 11:30 বজাত আকাশ অনুষ্ঠান, আবেলি 2 বজাত আজীৱন সভ্য সন্মিলন, 4 বজাত কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান, সন্ধিয়া 6 বজাত জাতীয় দল সংগঠনৰ সৈতে সৌদাৰ্যমূলক আলোচনা অনুষ্ঠিত হোৱাৰ পিছতে 7 বজাৰ পৰা জনগোষ্ঠীয় নৃত্যানুষ্ঠান অনুষ্ঠিত হ'ব। 22 ছেপ্টেম্বৰ দেওবাৰে পুৱা 8:30 বজাত প্ৰতিনিধি পঞ্জীয়ন, 10 বজাত অসম সাহিত্য সভাৰ 6ষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব। আৰু গোটেইকেইখন গ্ৰন্থ প্ৰায় উন্মোচনৰ কাৰণে সাজু হৈছে আৰু শনিবাৰৰ অৰ্থাৎ 21 তাৰিখৰ গ্ৰন্থ উন্মোচনী সভাত সেইকেইখন উন্মোচন হ'ব। আজীৱন সভ্য সন্মিলনত প্ৰতি শাখাৰ পৰা 3গৰাকীকৈ সন্মানীয় সভ্য প্ৰেৰণ কৰিবলৈ শাখাসমূহৰ সম্পাদকসকলক অনুৰোধ জনাৰ উপৰি উদ্যোক্তা টংলা সাহিত্য সভাৰ সকলো আজীৱন সভ্যকে আজীৱন সভ্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আদৰণি সমিতিয়ে অনুৰোধ জনাইছে। পানেৰী বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰী বিশ্বজিৎ দৈমাৰী আমাৰ লগত গোটেই দিনজোৰা থাকিব। তেখেত আদৰণি সমিতিৰ সভাপতি আৰু অনুষ্ঠানখনত ইতিমধ্যে টংলাবাসী ৰাইজ আৰু ওদালগুৰি জিলাৰ বহু সন্মানীয় ব্যক্তিসকলে বিশিষ্ট ব্যক্তিসকলে দান বৰঙণি তথা দিহা পৰামৰ্শৰে আমাক সহায় সহযোগিতা আগবঢ়াইছে। এই চেগতে আমি এই সংবাদমেলত তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাহিত্য সভাৰ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশনলৈ অসমৰ বিভিন্ন জিলাৰ পৰা সমাবেত হ'বলগীয়া প্ৰতিনিধিসকলক আদৰিবলৈ অৱৰ্ধনা সমিতিয়ে সকলো প্ৰকাৰে সাজু হৈ উঠিছে। যাৱতীয় প্ৰস্তুতি প্ৰায় আমাৰ 80% শেষ হৈছে আৰু অকণমান কিবা বাকী আছে, সেইখিনি আমি কাইলৈ আমি সেইখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিম। এতিয়া অগ্ৰগতি সম্পৰ্কে আপোনালোকক এটা কথা জনাবলৈ পাই আমি সুখী হৈছোঁ
যে অসম সাহিত্য সভাৰ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ইয়াত আজিৰ পৰা 43 বছৰ আগতে হৈছিল টংলাত 1981 চনৰ 16 আৰু 17 অক্টোবৰ তাৰিখত হৈছিল তাৰ পিছত আমি বহুদিনৰ এটা প্ৰস্তুতি বহুদিনৰ চিন্তা চৰ্চাৰ পিছত আমি দ্বিতীয়খন অসম সাহিত্য সভাৰ দ্বিতীয়খন পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা টংলাত অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছো হওক টংলাৰ পৰা ফটিক নন্দন ৰাভা ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ